এওঁলোকে কঠোৰ অনুশীলন চলাইছে অসম আৰক্ষীত ভৰ্তি হ'বলৈ। কিন্তু তেওঁলোকে হাই জাম্পৰ বাবে প্ৰস্তুতি চলোৱা উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল। নমস্কাৰ, মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম আৰু তোমালোকক মই এটা ভিডিঅ' ক্লিপ দিম আৰু এই ভিডিঅ' ক্লিপটো হ'ল যোনসকলে অসম পুলিচৰ লগত জড়িত হৈ আছে বা ৰানিং কৰি আছে যে অসম পুলিচত যাম মানে সপোনবোৰ পূৰণ কৰিবলৈ বহুত কষ্ট কৰি আছে আৰু তোমালোকে এই ভিডিঅ'টো চালে তোমালোকৰ খং উঠিব নিশ্চয় আৰু মই ভিডিঅ'টো চালোঁ, বহুত খং উঠিছে আৰু কিনো কম, উপায় নাই। আমি যিহেতু এটা দিশত গৈ আছোঁ, সেই দিশত হয়তো ঢেৰ বিপদ বিঘিনি আহিবই আৰু তোমালোকে নিজৰ জনা ভাল কাম এটা কৰিলে শত্ৰু বহুত হৈ যায়। সেইবাবে তোমালোকেও চিন্তা কৰিব নালাগে, চাই চিন্তি প্ৰেক্টিচ কৰা আৰু তোমালোকে এই ভিডিঅ' ক্লিপটো চোৱা। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনিয়ে চাকৰিৰ কাৰণে দৌৰি ফুৰে আচলতে ডিফেন্স আছে। যথেষ্টখিনি শিলগুটি ইয়াত পুতি থৈ গৈছে, আমি বহুতে আউটখিনি চফা কৰিছোঁ। এতিয়াও বৰ্তমান খান্দি পিনি উলিয়াই আছে আমাৰ লগৰবোৰে, দেখিব পাইছে এইবোৰ শিলগুটি। তাতে আমাৰ মানে বহুতখিনি আঘাত হৈছে, লগৰবোৰ জঁপিয়াব নোৱাৰি, আমাৰ মানে ডাইৰেক্ট খালী ভৰি জঁপিয়ালেতো আমাৰ মানে অসুবিধা হৈ যায় আৰু লং জাম্প বস্তুটো ট্ৰেককে ইয়াত এনেকৈ ধৰণৰ বালিত মানে শিলগুটি কোনোবাই পেলাই দিয়ে নে কওঁ বুলিয়ে কৰে, আমি সেইটো নাজানো বাৰু। কিন্তু আমি মানে কেতিয়াবা জাপ চাপ মাৰোঁতে কিছুমানে ডুবো পাইছে, নোপোৱাকৈ থকা নাই পটকৈ। তাৰপিছত আমি চফা তফা কৰি মেলি থওঁ আৰু চফা তফা কৰি মেলি থোৱাৰ পিছত আকৌ 2-3 দিনৰ পিছত একে পৰিস্থিতিয়ে হৈ যায়। ভিডিঅ' ক্লিপটো মানে চাই মোৰ বেয়া লাগিলে যে ইহঁতে প্ৰেক্টিচ কৰি আছে যে অসম পুলিচত যাব আৰু তোমালোকৰ কোনো ক্ষতি কৰা নাই আৰু যোনসকলে এই কামটো কৰিছে বহুত বেয়া কৰিছে, ভাল কৰা নাই। সিহঁতে হয়তো বুজি পায় কিমান কষ্ট হয় বা দৌৰোতে কিমান কষ্ট হয়, লগতে চাকৰি পোৱা নোপোৱা কথা সেইটো নাহে। যিসকলে এপ্লাই কৰেতো সকলোৱেতো চাকৰি নাপায় আৰু তাৰ বহুতখিনি কষ্ট কৰাই চাকৰি পাব, সেয়েহে কষ্ট কৰি আছে, তোমালোকক একো ক্ষতি কৰা নাই। আৰু কিছুমান মানে দুষ্ট চক্ৰৰে মানে এই লং জাম্প পিছখনত শিলগুটি পুতি থৈ যায় আৰু 2-3 দিনমান হ'ল এনেকৈ শিলগুটি পুতি থৈ যোৱা আৰু মই ভিডিঅ'টো চালোঁ, মানে বহুত বেয়া লাগিছে। আৰু তোমালোককো কৈছোঁ প্ৰেক্টিচ কৰা ফিল্ডখনত অলপমান চাই ল'বা আৰু বহুতখিনি চাই চিন্তিয়ে মানে প্ৰেক্টিচ কৰিবা, কাৰণ গম পাইছা নহয় এতিয়া পৰিস্থিতি বহুত বেয়া। সেয়েহে তোমালোকে কৈছোঁ আৰু যোনসকলে ভিডিঅ'টো চাইছে এটা লাইক কৰি দিবা আৰু চেনেলটো 1K ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে, ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে অসম পুলিচৰ যিমানখিনি পাৰোঁ আপডেট দিব চেষ্টা কৰিম। আৰু তোমালোকে এইটোৱে ক'লোঁ যে তুমি যিমান ভাল কাম কৰিব যাবা শত্ৰু সিমানে বাঢ়িব, সেইকাৰণে সাৱধান।